সোমবাৰে বিয়লি 4মান বজাত অহা এজাক মুছলধাৰ বৰষুণৰ মাজতে বজ্ৰ পৰি বকলিয়াঘাট মাহগুৰিত 4জন লোক কম বেছি পৰিমাণে আহত হয়। আহত 4জন লোক ক্ৰমে মহেন্দ্ৰ ডেকা, দীপক ডেকা, শুভৰাম কোঁৱৰ, ৰূপক কোঁৱৰক ততাতৈয়াকৈ বকলিয়াঘাট সামূহিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। ইপিনে ৰজাপথাৰৰ সান্থোজানতো একে সময়তে বিদ্যুতৰ তাৰৰ ওপৰত বজ্ৰ পৰি তাঁৰ ছিগি পশুধনৰ ওপৰত পৰাত 4টাকৈ পশুধনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। মাগুৰিগাঁৱৰ এই আমাৰ দাদাসকলৰ ঘৰত গোটেইকেইজনে বহি চাহ খাই আছিলে ধৰক। খাই থকা অৱস্থাতে হঠাৎ বতাহ বৰষুণ আহিলে আৰু ঢেৰেকনি পৰিলে। ঢেৰেকনি পৰাত আমাৰ দাদাজনৰ গাত পৰিছে আৰু লগত থকা গোটেইকেইজনৰ গাতে চাপ পৰিছে ধৰক। দাদাৰ চোলা জ্বলি গ'ল, গামোচা পৰ্যন্ত জ্বলি গৈছে ধৰক। তৎক্ষণিকভাৱে আমি আমাৰ কাছমাৰী আৰক্ষী চকীৰ লগত যোগাযোগ কৰি মোৰ সহযোগত আমাৰ বহু আৰু মই মিলি পেলাই যি বকলীয়া মেডিকেললৈ লৈ আহিছোঁ ধৰক। ইয়াত ট্ৰিটমেণ্ট চলি আছে এতিয়া। কেইজনৰ গুৰুতৰভাৱে 4জন ধৰক, তাৰে 2জন বেছি গুৰুতৰ হৈছে, বাকী 2জন অকণমান কম। জ্বলি গৈছে নেকি? কাপোৰ জ্বলি গৈছে, হয়, কাপোৰ জ্বলি গৈছে। ঘৰৰ ৱাৰ্ছৰ পৰা ছিঙি গৈছে ধৰক। কি নাম আছিলে? এজনৰ নাম হ'ল মহেন্দ্ৰ ডেকা, পোৱালিটোৰ নাম হ'ল দীপক ডেকা, এইফালে শুভৰাম কোঁৱৰ, ৰূপম কোঁৱৰ। মাকৰ গাতো লাগিছিল, অলপ হাতত লাগিছিল, কিন্তু মাক কেনেকৈ বহি আছিলে গোটেইখিনি বাৰান্দাত বহি আছিল। গোটেইকেইজন আপোনাৰ চেঞ্চ হৈ গ'ল, খালি মাকে ধৰক সুস্থ অৱস্থাত আছিলে। মাকে আমাৰ ওচৰ চুবুৰীয়াখিনিক মাতিলে, আমি তৎক্ষণিকভাৱে তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ ইয়ালৈকে। কি হৈছিলে বাৰু? আজি বতাহ বৰষুণ আহোঁতে এইয়া বজ্ৰপাত পৰিছিলে, ল'ৰাটো মানে বজ্ৰপাত পৰিলে আৰু কাৰ আকৌ বাপেকৰ হ'লকে স্কুটি এটা জ্বলি গৈছে। তাতে অৱস্থা নাই, মানে মানুহ বিচাৰি হাহাকাৰ। মই বৰষুণতে ভিজি টিকি মানুহ বিচাৰি কৈছোঁ মানে। এতিয়া অলপ ভাল পাইছে নেকি? এতিয়া অলপমান সুস্থ আহিছে অকণমান ল'ৰাটো। का करी जाए? अब तो हमार एगो दूगो ना 3-3 4-4 गो मर गईल तार गिर के। कगो गुरु मरना? कगो गुरु? 3 गो केंगानी तार गिर के। करंट का? हाँ। क बजे? अब 4 बजत रहल हवे, आइला बरखा तो तबे गिरल ह तरवा या गिर के अब मर गईल सामन का खोलहु बांधे ना पवली है। गाछ त ना गिरल ह? हाँ, गाछ ना गिरल है।